আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত মই যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ কেনেকৈনো তেওঁলোকে আচলতে এডমিশ্যনবিলাক ল'ব তাৰ ওপৰত আটাইবোৰ কথা বিতংকৈ ক'বৰ বাবে এই ভিডিঅ'টো মই যিহেতু প্ৰস্তুত কৰিছোঁ। গতিকে বহুতৰে হয়তো কনফিউজন হৈ আছে বিভিন্ন বিষয়ত, বিশেষকৈ নামভৰ্তিৰ বিষয়ত। গতিকে আপোনালোকে যি BA BSc BCom আছে তাত আপোনালোকে কেনেকৈ নামভৰ্তি কৰিব তাৰ বিষয়ে আপোনালোকক সকলো সবিশেষ এটা এটাকৈ কৈ যাম পইণ্টত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথম পইণ্টটো হৈছে কলেজৰ যদি আপোনালোকে স্নাতক পাঠ্যক্ৰম অৰ্থাৎ BA BSc BComত যদি নামভৰ্তি কৰিব বিচাৰিছে তেনেহ'লে সেয়া কেৱল সমৰ্থ পৰ্টেল যিটো আছে অনলাইন, সেই সমৰ্থ পৰ্টেলৰ জৰিয়তে যিহেতু হ'ব। আপোনালোকে কোনো কলেজত গৈ ফৰ্ম লৈ এডমিশ্যন ল'ব নোৱাৰে, আপোনালোকে ডাইৰেক্ট সমৰ্থ পৰ্টেলত এপ্লাই কৰিব লাগিব আৰু তাৰ থ্ৰুৱেদিয়ে হ'ব। দ্বিতীয় কথাটো হৈছে সমৰ্থ পৰ্টেলত প্ৰথমতে পঞ্জীয়ন হ'ব লাগিব, আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ নম্বৰ তালিকা অৰ্থাৎ মাৰ্কশ্বিটখন আপলোড কৰিব লাগে বা আপোনালোকৰ ডাটাখিনি আপলোড কৰিব লাগে আৰু কলেজত বা কলেজৰ বিষয়খিনি অৰ্থাৎ কি ছাবজেক্টৰ আপোনালোকে মেজৰ ল'ব, মাইনৰ ল'ব, সেইটো ছাবজেক্ট ছিলেক্ট কৰি তাৰপিছত আপোনালোকে কলেজ এপ্লাই কৰিব লাগে, কোনখন কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে। কলেজত আচলতে এই সমৰ্থ পৰ্টেলত যেতিয়া আপোনালোকে পঞ্জীয়ন কৰিব, সেই পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে যদি নাজানে কেনেকৈ পঞ্জীয়ন কৰিব লাগে অৰ্থাৎ ৰেজিষ্টাৰ কৰিব লাগে বা কলেজ এপ্লাই কৰিব লাগে বা আপোনালোকে ছাবজেক্ট ছিলেকশ্যন কৰিব লাগে, তাৰ বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেইটো চাই কিনে কৰিব পাৰে। দ্বিতীয় হৈছে তাৰপিছত আচলতে হৈছে সমৰ্থ পৰ্টেলত পঞ্জীয়নৰ বাবে বা নামভৰ্তিৰ বাবে আধাৰ কাৰ্ড নালাগে। আপোনালোকে যেতিয়া পঞ্জীয়ন কৰিব ৰেজিষ্টাৰ কৰিব তাৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন নহয়, কিন্তু পিছৰ অৱস্থাত আধাৰ কাৰ্ড লাগিব, যিহেতু আপোনালোকক একাডেমিক ABC ID যিটো কয় সেই ABC IDৰ কাৰণে আধাৰ কাৰ্ড বাধ্যতামূলক। গতিকে সেইটো আপোনালোকে পিছত দৰকাৰ হ'ব। তাৰপিছত আপোনালোকক লাগিব, যদিহে আপোনালোকে ফ্ৰী এডমিশ্যন অৰ্থাৎ আপোনালোকৰ যদি ফ্ৰী এডমিশ্যন বিচাৰিছে তেতিয়াহ'লে যি পৰিয়ালৰ ইয়াৰলি ইনকাম অৰ্থাৎ বছৰেকীয়া যি আয় আছে সেইটো 4 লাখৰ তলত হ'ব লাগিব আৰু তাৰ 4 লাখৰ তলত বুলি আচলতে আয়ৰ যিটো প্ৰমাণ পত্ৰ ইনকাম চাৰ্টিফিকেটখন সেইখন আপোনালোকৰ লাগিব। কিন্তু যদি আয়ৰ প্ৰমাণ পত্ৰ আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকৰ যদি ৰেচন কাৰ্ডো আছে তেতিয়াহ'লে ৰেচন কাৰ্ডো আপোনালোকৰ হৈ যাব আৰু তেনে ক্ষেত্ৰত আপোনালোকে পাই যাব। আৰু যদি মাক দেউতাক চৰকাৰী চাকৰিয়াল হয় তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপোনালোকৰ যি নামভৰ্তি সেয়া বিনামূলীয়া নহ'ব বা ফ্ৰী নহ'ব। আয় প্ৰমাণ পত্ৰ মনত ৰাখিব, চাৰ্কুল অফিচৰ পৰা ল'ব। যিহেতু গাঁওবুঢ়া এজনে গাঁৱৰ বাসিন্দাক আয় কম বুলি ক'ব, তেওঁলোকে চাইন এটা কাগজ দিব আৰু সেই কাগজখন লৈ আপোনালোকে এপ্লাই কৰিব। ৰেচন কাৰ্ড থাকিলে আপোনালোকে বিনামূলীয়া যিহেতু নামভৰ্তি হ'বই আৰু ৰেচন কাৰ্ডত ছাত্ৰ ছাত্ৰীগৰাকী বা আপোনালোকে যিয়ে নাম ল'ব বিচাৰিছে, নাম ভৰ্তি কৰিব বিচাৰিছে, তেওঁলোকৰ নামটো থকাটো বাঞ্ছনীয় বা থাকিব লাগে। আৰু যদি নাথাকেও তেনেহ'লে আপোনালোকে তাৰ কাৰণে প্ৰমাণখিনি দেখাব লাগে বা আপোনালোকৰ ৰেচন কাৰ্ড যে হয়, যিটো ৰেচন কাৰ্ড আপোনালোকে জমা দিব, তাত যদি আপোনালোকৰ নাম নাই তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ড শ্ব' কৰিব পাৰে য'ত আপোনালোকৰ মাক দেউতাকৰ নাম থাকে আৰু তেনে ক্ষেত্ৰত এইটোত সম্পৰ্কটো আপোনালোকে প্ৰমাণ কৰিব পাৰে। তাৰপিছত আপোনালোকক নেক্সটটো হৈছে, যদি আপোনালোকৰ মা দেউতা নাই তেতিয়াহ'লে আচলতে তেনে ক্ষেত্ৰত আপোনালোকে ককা বা আইতা, তেনে ক্ষেত্ৰতো আপোনালোকে তেনেকুৱা প্ৰমাণ পত্ৰও দিব পাৰে বা তেনেকুৱাকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেট উলিয়াই ল'ব পাৰে বা ৰেচন কাৰ্ড আপোনালোকে যদি ৰাখিছে তেতিয়াহ'লে সেয়াও দিব পাৰে। যদি আপোনালোকে সংৰক্ষিত আসনত নামভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ নামত সেই যিটো আপোনালোকে কাষ্টৰ হয় সেই তাৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আচলতে হ'ব লাগিব বা থাকিব লাগে। তাৰ পৰা আপোনালোকক বিচাৰিছে গেপ চাৰ্টিফিকেট যদি আছে, কেনেবাকৈ আপোনালোকে যদি পাছ কৰিছে এবছৰ হ'ল, 2 বছৰ হ'ল, তেনে ক্ষেত্ৰত আপোনালোকক গেপ চাৰ্টিফিকেট লাগিব। অৰ্থাৎ আপোনালোকে এই বছৰ পাছ কৰা নহয়, আগৰ বছৰ বা তাৰ আগৰ বছৰ পাছ কৰা, তেনেহ'লে আপোনালোকে গেপ চাৰ্টিফিকেট লাগিব। গেপ চাৰ্টিফিকেটখন ক'ত পাব আপোনালোকে নটাৰী অফিচতো পাব বা আপোনালোকে কোনোবা উকিলৰ থ্ৰুৱেদিও যি গেপ চাৰ্টিফিকেট সেয়া উলিয়াব পাৰে। সেইটো এটা সুবিধা আপোনালোকে কৰিব পাৰে। তাৰপিছত আপোনালোকক নেক্সটটো হৈছে কি, নামভৰ্তিৰ কাৰণে যি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিটো নম্বৰ পাব তাৰ ওপৰতে আপোনালোকৰ গোটেই যি এডমিশ্যন প্ৰক্ৰিয়া সেইটো নিৰ্ভৰ কৰিব। আপোনালোকে এডমিশ্যন পাব, ক'ত পাব, কি কৰিব, গোটেইখিনি তাত পাব। এতিয়া আপোনালোকৰ আৰু এটা পইণ্ট কৈছে, আবেদনৰ সময়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে সৰ্বমুঠ 10টা পাঠ্যক্ৰম বা বিষয়ত আবেদন কৰিব পাৰিব। আপোনালোকে টোটেল 10টা ছাবজেক্টত বা আপোনালোকে ছাবজেক্টত এপ্লাই কৰিব পাৰিব। যদি কেনেবাকৈ আপোনালোকে এখন কলেজত এপ্লাই কৰিছে আৰু তাত যদি 10টা বিষয় তাতেই কৰি দিছে তেতিয়াহ'লে বেলেগ আৰু কলেজত কৰিব নোৱাৰিব। কিন্তু যদি আপোনালোকে তাত 2টা কৰিছে বা এটা কৰিছে তেনেহ'লে টোটেল 10খনত আপোনালোকে এপ্লাই কৰিব পাৰিব। 10খনতকৈ কিন্তু বেছি কৰিব নোৱাৰিব আপোনালোকে। চ' আপোনালোকে হয়তো সেইটো কথা বুজি পাইছে যি ক'ব বিচাৰিছোঁ মই আপোনালোকক। এতিয়া কৈছে কোনখন কলেজ বা কোনটো বিষয়ত আবেদন কৰিব
কোনটো বিষয় মেজৰ কৰিব, কোনটো বিষয় মাইনৰ কৰিব, এই কথাবোৰ সাধাৰণতে আপোনালোকে ভালদৰে জানি ল'ব। য'ত ল'বলৈ মন যায় সেইটোতহে আপোনালোকে ল'ব। তাৰ বাহিৰে আচলতে আপোনালোকে যাতে আনৰ প্ৰয়োজনত আপোনালোকে যাতে নলয়। যিহেতু আপোনালোকে সেই বস্তুটোৰ বিষয়ে জনাটো খুব প্ৰয়োজনীয়। আপোনালোকে মেজৰ বা মাইনৰ কেনেকৈ ল'ব সেইটোৰ বিষয়ে মই ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত, আপোনালোকে সেয়াও চাব পাৰে। তাৰপিছত আপোনালোকৰ যিহেতু যেতিয়া আপোনালোকে নামভৰ্তি কৰিব, আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টটো সমৰ্থ পৰ্টেল অৰ্থাৎ য'ত আপোনালোকে এপ্লাই কৰিব তাতে আপোনালোকে মেৰিট লিষ্টটো পাব, বা যিখন কলেজত কৰিব তাৰো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট থাকে, তাতো পাব পাৰে। চ' সেই যদি আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে গৈ সেই ফাৰ্ষ্ট লিষ্টত নাম লগাই ল'ব, কলেজখনলৈ যাব আৰু তাত গৈ আপোনালোকৰ যিবিলাক অৰিজিনেল ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে লৈ যাব আৰু তাত আপোনালোকে নামভৰ্তি কৰি ল'ব। যিহেতু ফাৰ্ষ্ট ৰাউণ্ড প্ৰথম যিটো মেৰিট লিষ্ট ওলাব তেতিয়া আপোনালোকৰ হয়তো এদিন দুদিন সময় থাকিবও পাৰে, গতিকে সেই সময়ছোৱাত আপোনালোকে লৈ ল'ব পাৰে। তাৰপিছত আপোনালোকৰ যিটো থাৰ্ড ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ডৰ আপোনালোকৰ মেৰিট ওলাব, তেনেকৈ আপোনালোকে এডমিশ্যন ল'ব। থাৰ্ড ৰাউণ্ড যেতিয়া আপোনালোকৰ আকৌ লিষ্ট ওলাব, তেতিয়া যদি আপোনালোকৰ তাতো নাম নাই বা থাকি গৈছে, আপোনালোকে যদি ভাবিছিলে বেলেগত ল'ম তাত নাপালে আৰু আকৌ আপোনালোকে উভতাই যদি বেলেগ এখন ল'ব বিচাৰিছে, তেতিয়াহ'লে স্পট এডমিশ্যন বুলি এটা অংশ থাকিব। সেই স্পট এডমিশ্যনত আপোনালোকে গৈ তাত নামভৰ্তি কৰিব পাৰিব। গতিকে এইখিনি আপোনালোকৰ নীতি নিয়ম সাধাৰণতে আছিল, আৰু প্ৰত্যেকজনেই যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন, সমৰ্থ পৰ্টেলত আপোনালোকে ছাবজেক্ট ছিলেকশ্যন, মেজৰ মাইনৰ কি ল'ব, কলেজ এপ্লাই, সেই গোটেইখিনি কাম আপোনালোকে সমৰ্থ পৰ্টেলতে কৰিব লাগিব। গতিকে আপোনালোকে তাত সোনকালে কৰক। আৰু লগতে আপোনালোকে যদি নাজানে তেতিয়াহ'লে মোৰ চেনেলত অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ, ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখাই থোৱা আছে, আপোনালোকে সেয়া চাব পাৰে। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ আপোনালোকে সেইটো চাই ল'ব। আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ খুব গুৰুত্বপূৰ্ণ, আপোনালোকৰ খুব প্ৰয়োজনীয় বুলি মই ভাবি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, সকলোৱে যাতে বুজি পায় গোটেই প্ৰচেছটো। আপোনালোক যদি সকলো কথা মই বিতংকৈ আগবাঢ়িছোঁ। চ' এইখিনি কথালৈ জনালোঁ। ধন্যবাদ।